নমস্কাৰ আনফিল্টাৰ্ডৰ আন এটা চেপ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মানিষা USA T20 ৱৰ্ল্ড কাপ আৰু SWAT স্নাইপাৰ্ছ USA চলি থকা T20 ৱৰ্ল্ড কাপলৈ আহিছে নেকি ভাবুকি কিয় ষ্টেডিয়ামৰ চাৰিওফালে এতিয়া মুতায়ন কৰা হৈছে SWAT স্নাইপাৰ কি হ'বলৈ গৈ আছে USA আসলতে আমেৰিকাৰ এক দীঘলীয়া গান ভায়োলেন্সৰ ইতিহাস আছে 2020ৰ পিছত USA এই ভায়োলেন্স বহুগুণে বৃদ্ধি পাইছে 2020ৰ পিছত প্ৰতি বছৰে গড় হিচাপত 600তকৈ অধিক মাছ শুটিংৰ ঘটনা ঘটি আহিছে তাৰোপৰি 2001 চনৰ 9/11 আমি কোনেও আজি পৰ্যন্ত পাহৰিবই পৰা নাই ক্ৰিকেটত টেৰৰ এটেকৰ যিসমূহ ঘটনা আমি সকলোৱে ইতিপূৰ্বেও দেখিছো 2009 চনত পাকিস্তান টৰত শ্ৰীলংকা দলৰ ওপৰত লাহোৰত আক্ৰমণ হৈছিল আৰু তেতিয়া সেই শ্ৰীলংকাৰ দলটোত আছিল কুমাৰ সংগাকাৰা মহিলা জয়ৱৰ্ধনীৰ দৰে তাৰকা ক্ৰিকেটাৰসকল তাৰ পিছত আৰু বহুকেইটা এনে ঘটনা ঘটিছে 2002 চনতো সুইচাইড বম্বাৰে এটেক কৰাৰ বাবে নিউজিলেণ্ডে আধাতে পাকিস্তান টৰ সামৰি উভতি যাবলগীয়া হৈছিল পুনৰ আন এক ঘটনা সংঘটিত হ'ল 2019 আৰু তেনে এক আক্ৰমণৰ ঘটনাৰ বাবে বাংলাদেশ দল নিউজিলেণ্ডত তেওঁলোকে টৰ সামৰিবলৈ বাধ্য হৈ পৰিছিল এনে ঘটনাসমূহে ক্ৰিকেটাৰসকলৰ লগতে যিসকল অনুৰাগী ষ্টেডিয়ামত থাকে তেওঁলোকৰ জীৱনলৈ কিন্তু ভাবুকি নমাই আনে ইয়াৰ লগতে 9 জুন 2024ৰ এই দিনটোৰ বাবে সকলোৱে বাট চাই আছে কাৰণ সেই দিনা নিউয়ৰ্কৰ নাছাও কাউন্টি ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত মুখামুখি হ'বলৈ গৈ আছে ইণ্ডিয়া আৰু পাকিস্তান T20 ৱৰ্ল্ড কাপৰ এখন হাই ভল্টেজ মেচ কিন্তু সেই মেচখনক লৈ এতিয়া ভাবুকি আহিছে ICC তৰফৰ পৰা আৰু কুটাঘাটৰ তেওঁলোকে দায়িত্ব দিছে লোন উলফক লোন উলফ হৈছে টেৰৰিষ্ট অৰ্গেনাইজেশ্যনৰ এনে সদস্য যি অতি স্বাধীনভাৱে নিজৰ কামসমূহ কৰে যাৰ বাবে তেওঁলোকক ধৰা পেলোৱাটো যথেষ্ট কঠিন হৈ পৰে আৰু এনে ভাবুকিৰ বাবে এতিয়া কোনো ধৰণৰ ৰিস্ক আমেৰিকাই ল'ব খোজা নাই নাছাও ষ্টেডিয়ামৰ বিভিন্ন স্থানত SWAT দলৰ লগতে স্নাইপাৰ নিয়োগ কৰা হৈছে স্পেচিয়েল ৱেপন্স এণ্ড টেকটিক্স বা SWAT ই হৈছে আসলতে ৱেল ট্ৰেইন পুলিচ ইউনিট যাক হাই ৰিস্ক সিচুৱেশ্যনৰ বাবে সাজু কৰি ৰখা হয় তাৰোপৰিও ফৰ সিকিউৰিটি পাৰপাস সিভিল ড্ৰেছত পুলিচ অফিচিয়েলছে প্ৰতিটো মুহূৰ্ততে ষ্টেডিয়ামৰ চাৰিওফালে টহল দি থাকিব T20 ৱৰ্ল্ড কাপ আমেৰিকাৰ এই টাইট সিকিউৰিটি এতিয়া সমগ্ৰ আলোচনাৰ বিষয় হৈ পৰিছে সমগ্ৰ বিশ্বৰ বাবে ধন্যবাদ